বন্ধু বান্ধৱীসকল, এই বামুণী পাহাৰৰ এই দৃশ্য আপোনালোকক মই দেখালোঁ আৰু আমাৰ অতি আদৰৰ অতি চেনেহৰ কলাগুৰু বিষ্ণু ৰাভাদেৱৰ সমাধিস্থল ইয়াৰ পৰা অলপ দূৰত। সেয়েহে মই ভাবিলোঁ এয়া পালোহি, এয়া সমন্বয় ক্ষেত্ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সমাধিস্থল, লুইটপাৰ গেৰেকী তেজপুৰ। দেখিছেনে এইখন বনাই আছে। মই আপোনালোকক ইয়াৰ ভিতৰত কি আছে মই দেখাবলৈ চেষ্টা কৰিম। বলকচোন ভিতৰলৈ যাওঁ। আমি এতিয়া ভিতৰলৈ যাওঁ, ভিতৰত কি কি আছে দেখাম। চাওক দেখিছেনে, এইফালেও যাব পৰা অৱস্থা আছে, এইফালেও যাব পৰা ৰাস্তা আছে। এইটো এয়া চাওক, এয়া তেখেতৰ গানৰ মহাকীৰ্তি, বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা 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 তমোহৰ দেও নাচা। দেখিছে তেখেতৰ এটা গানৰ কলিত এখেতে এয়া নাচিছে আৰু এই নাচৰ কৃতি ইয়াতে ৰাখিছে বনাই। আৰু দেখাম আপোনালোকক, এয়া চাওক, এয়া দেখিছেনে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল সমন্বয় ক্ষেত্ৰৰ বৰ্ধিত আঁচনিৰ আজি 14 জুন 2015 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈদেৱে আধাৰশিলা স্থাপন কৰিছিলে। হয়, এয়া মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া চাওক, দেখিছে এয়া দেখিছে অসমীয়াৰ এয়া দল চাওক, দেখিছেনে এয়া অসমীয়াৰ দল। দেখিছে চাওক কি মৰম লগা এয়া মূৰ্তি বনাই বনাই থৈছে। দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে চাওক। দেখিছে এয়া চাওক, এয়া চাওক, এয়া এয়া দেখিছে। অ' অসমীয়া ডেকা দল আজি তোৰ এই তেজাল বদন মলিন কিয় হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। দেখিছে, আহক আগুৱাই যাওঁ বলকচোন। আৰু আগত কি আছে আমি উপভোগ কৰোঁ। দেখিছেনে এয়া বহিব পৰাকৈ অকণমান পাৰ্কৰ নিচিনাকৈ বনাই থৈছে। আৰু ইয়াৰ লগতে এইজনা মন্দিৰ হয়। এয়া এয়া ধুনীয়াকৈ সজাই থৈছে, এইজনা মন্দিৰ হয়। এইটো চাওক ইমান ধুনীয়াকৈ গ্ল'ব এইটো বনাই থৈছে। দেখিছেনে? হয়, আহকচোন আগুৱাই যাওঁ। আমাৰ যুৱক যুৱতীসকল কলৈ গৈ আছে সঁচাই আমি অসমীয়া বুলি নিজকে গৰ্বিত কৰোঁ। এয়া চাওক, এই বাণীটো কোনে লিখিছিলে জানে? বল 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 কৃষক শক্তি দল, অ' বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল। এই বাণীষাৰ আছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ। আহক আগুৱাই যাওঁ। এয়া চাওক, এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমাধিস্থল। এয়া এয়া চাওক, দেখিছেনে? এয়া গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল। তেখেতক শতকোটি প্ৰণাম জনাইছোঁ। চাওক, এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সভাগৃহ হয় এইটো, আৰু উদ্বোধন কৰিছিলে ইংৰাজী 20/6/2022 তাৰিখ সোমবাৰে। এয়া চাওক, আমাৰ শোণিতপুৰ জিলাৰ উপায়ুক্ত শ্ৰীযুত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াদেৱে, আৰু উপস্থিত আছিল আমাৰ বিধায়ক মাননীয় শ্ৰীযুত পৃথিৱীৰাজ ৰাভাদেৱ। হয়, এয়া সভাগৃহ হয়। চাওকচোন, দেখিছেনে? বিষ্ণু ৰাভা তুমি আমাৰ বাবে এটি জুই শিখা। কি হয় মই আপোনালোকক ক'ব নোৱাৰিম। এইটো বনাই আছে একচুৱেলি পদুম ফুল হয়, এপাহ বৰ ধুনীয়া পদুম ফুল বনাই আছে, বনোৱা সম্পূৰ্ণ হোৱা নাই। এয়া আহকচোন আগুৱাই যাওঁ। সতী জয়মতী দেখিছেনে? এয়া চাওক, দেখিছে? এয়া জয়া নাই অসমী আই চেনেহৰ যি সতী জয়মতী নাই। এই বাণীষাৰো কলাগুৰু
বিষ্ণু প্ৰসাদ ৰাভা দিব। আহক আগুৱাই যাওঁ।